ফ্ৰেণ্ডছ ফেচবুকে হওক লাগিলে ইউটিউবে হওক আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল হ'বৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে কণ্টেণ্ট আপোনালোকৰ কণ্টেণ্ট যদি ভাল হয় তেনেহ'লে ভিডিঅ' ভাইৰেল হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় কিন্তু তাতোতকৈ ইম্পৰ্টেণ্ট এটা বস্তু হৈছে সাউন্ড কোৱালিটি আপোনালোকৰ ভিডিঅ'বিলাকৰ সাউন্ড কোৱালিটি যদি ভাল হয় তেতিয়া অডিয়েন্সে শুনি ভাল পায় আৰু তেতিয়া আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল হোৱাৰ চান্সটো বাঢ়ি যায় গতিকে তাৰ বাবে আপোনালোকক এটা মাইকৰ বহুত প্ৰয়োজন যিটোৱে আপোনালোকৰ স্মাৰ্টফোনতো কাম দিয়ে আৰু DSLRটো কাম দিয়ে আৰু যিটোৰ দাম প্ৰায় এক্সপেন্সিভ যিবিলাক আজিকালি মাইক আছে তাতকৈ বহুত কম হয় আৰু যিটো ওয়্যাৰলেছ হয় গতিকে আজি মই আপোনালোকক এনেকুৱা এটা মাইক দেখুৱাম যিটো মাইকৰ দাম দামী মাইক যিমানবিলাক আছে ৰোড ধৰি লওক আৰু যিমানবিলাক দামী মাইক আছে তাতকৈ যথেষ্ট কম হয় আৰু যিটো কোৱালিটি বহুত ভাল আৰু যিটোৱে আপোনালোকৰ স্মাৰ্টফোন স্মাৰ্ট কেমেৰা একচন কেমেৰা DSLR সকলোতে কাম দিয়ে গতিকে দেৰি নকৰি আহক আনবক্সিং কৰি লওঁ লেটস গেট started তো ফ্ৰেণ্ডছ এনেকুৱা ধৰণে আপোনালোকে বক্সটো পাব ইয়াত লিখা আছে 2-in-1 wireless microphone system তাৰপিছত ইয়াৰ বাহিৰত যিখিনি কথা লিখা আছে মানে ইয়াৰ ৰেঞ্জটো হৈছে 40 মিটাৰ আৰু এবাৰ ইয়াক চাৰ্জ কৰিলে আপোনালোকে 6 ঘণ্টা পৰ্যন্ত ইউজ কৰিব পাৰিব মানে ইন্ডিভিজুৱেলি যদি ইউজ কৰে তেতিয়া 6 ঘণ্টা প্লাস 6 ঘণ্টা মানে 12 ঘণ্টা ইউজ কৰিব পাৰিব যেহেতু ইয়াত দুটা ট্ৰান্সমিটাৰ আছে আৰু ৰিসিভাৰটো আপোনালোকে এক্সট্ৰাকে চাৰ্জ দিব লাগিব তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে প্ৰফেশনেল নয়েজ কেনসেলেশন গতিকে ই বহুত ধুনীয়াকৈ কাম কৰে হেতু আমি এতিয়া চাম বাহিৰত টেষ্ট কৰি চাম তাৰ পিছতে আৰু ইম্পৰ্টেন্ট কথাটো হ'ল ই DSLR স্মাৰ্টফোন সকলোতে ব্যৱহাৰ কৰিব পাৰে তো ইয়াৰ ভিতৰত আমি চাওঁ এতিয়া কি আছে তো ফ্ৰেণ্ডছ যেতিয়া আপোনালোকে ইয়াৰ বক্সটো ওপেন কৰিব তেতিয়া প্ৰথমতেই দেখিব ডিজিটেকৰ এটা ব্ৰ্যান্ডিং তাৰ পিছত আছে DWM 116 ৰ চাৰ্জিং কেছ আৰু এই কেছটো ওপেন কৰাৰ লগে লগে ওলাই পৰিব আপোনালোকৰ মেইন প্ৰডাক্ট মানে ইয়াত আপোনালোকে দেখিবলৈ পাব দুটা মাইক্ৰোফোন আৰু এটা ট্ৰান্সমিটাৰ এতকৈ ভাল লগা কথাটো হ'ল যেতিয়া আপুনি ইয়াক ওপেন কৰিব ওপেন কৰাৰ লগে লগে আকৌ এক্সট্ৰাকৈ কানেকচন কৰিবলৈ দৰকাৰ নাই ওপেন কৰাৰ লগে লগে ই অটোমেটিক কানেক্ট হৈ যায় মাইক্ৰোফোনৰ লগত তাৰ পিছত টাইপ সি কেবলৰ দ্বাৰা যেতিয়া আমি এই কেছটো চাৰ্জ কৰো তেতিয়া ইয়াতে দেখিছে ইয়াত ডিসপ্লে হৈ যায় কিমান % চাৰ্জ আছে দ্যাটস ইন্টাৰেষ্টিং তাৰ পিছত এটো বক্সৰ পাছত আমি আৰু এটা বক্স পাইছো ইয়াৰ ভিতৰত আমি কি পাওঁ হেতু চাই লওঁ ইয়াৰ ভিতৰত আমি এইখিনি বস্তু পাম ইয়া দেখিছে তো প্ৰথমতে আমি পালো এডাল DSLR লগত কানেক্ট কৰিবৰ কাৰণে দিছে তাৰ পিছতে পালো এইগিটা ক্লিপ মানে আপোনালোকে কলাৰত এনেকৈ এই ক্লিপ দুটা লগাব পাৰে তাৰ পিছত পাইছো এই দুটা OTG মানে ইয়াত আপোনালোকে এন্ড্ৰইড আইফোনৰ লগত কানেক্ট কৰিব পাৰে দুটা দিয়া হৈছে তাৰ পিছত পাইছো এই দুটা উইণ্ডশিল্ড মানে বতাহত আমি ইউজ কৰিব পাৰো ধুনীয়াকে আৰু এডাল হৈ গল টাইপ সি কেবল ফ্ৰেণ্ডছ এতিয়া মই আছো আমাৰ ৰাস্তাত আৰু এতিয়া গাড়ী গৈ আছে এতিয়া মই নয়েজ কেনসেলেশনটো অন কৰি থৈছো গতিকে আপোনালোকে সাউন্ডৰ কোৱালিটিটো কেনেকুৱা হৈছে হেতু অনুভৱ কৰিব পাৰে আৰু মোৰ ডিসটেন্সটো দেখিছে মই মোবাইল ফোনৰ পৰা প্ৰায় 20 মিটাৰ মান আঁতৰত ৰৈ আছো আৰু এতিয়া মই পুৰা 40 মিটাৰ আঁতৰলৈ আহি আছো আৰু আপোনালোকে মোৰ সাউন্ডটো কিমান শুনা পাইছে মই ধৰিব পৰা নাই নিজে চালে গম পাম গতিকে আপোনালোকে ক'ব এতিয়া মই বহুত আঁতৰলৈ গুছি আহিলো ইয়াৰ পৰা আৰু মোৰ নয়েজ কেনসেলেশনটো অন হৈ আছে পুনৰ মই এতিয়া আগলৈ আগবাঢ়ি যাম আৰু নয়েজ কেনসেলেশনটো মই অন কৰি থৈছো গতিকে সাউন্ড কোৱালিটিটো ক'ব আৰু মোৰ মুখৰ আগেদি ইয়া দেখিছে এখন স্কুটি পাৰ হৈ গৈছে আৰু বাইক বিলাক অহা যোৱা কৰিয়ে আছে এটো ৰাস্তাত গতিকে আপোনালোকে মোৰ নয়েজ কেনসেলেশনটো গতিকে আপোনালোকে নয়েজটো কিমান ইয়াত ৰিডিউস হৈছে হেতু চাই মেলি জনাব এতিয়া মই নয়েজ কেনসেলেশনটো অফ কৰি দিম তো এটো ভিডিও কৰি আছো মই নয়েজ কেনসেলেশনটো অফ কৰি গতিকে এতিয়া আপোনালোকে সাউন্ড কোৱালিটিটো কেনেকুৱা শুনা পাইছে হেতু ক'ব আৰু এতিয়া মই অকমান আঁতৰলৈ গুছি যাওঁ এতিয়া আঁতৰলৈ গৈছো মই এতিয়া অলমোষ্ট প্ৰায় মই 30 মিটাৰ ৰেঞ্জত আহি গৈছো 40 মিটাৰ লৈকে ই কভাৰ কৰে গতিকে এতিয়া আপোনালোকে সাউন্ড কোৱালিটিটো কেনেকুৱা শুনিছে ক'ব আৰু নয়েজ কেনসেলেশনটো মই অন নাই কৰা আৰু এতিয়া চৰাই চিৰিকটিয়ে মাতি আছে গতিকে আপোনালোকে কেনেকুৱা শুনা পাইছে সাউন্ডটো ক'ব আৰু ইয়াত আৰু এটা মোড আছে হেতু মই আপোনালোকক দেখুৱাম এতিয়া আমাৰ ৰাইজে নাচন নাচিব চবকে নাচি দেখাব তাৰ পিছত ইয়াত এটা মোড আছে হেতু হৈছে ৰিভাৰ্ব মোড যেটো মই অন কৰি থৈছো দেখিছে গতিকে আপোনালোকে মোৰ ভয়েসটো শুনা পাইছে হেতু মোডত আপোনালোকে নিশ্চয় ভয়েসটো শুনা পাইছে হেতু বিশেষকৈ বেছিকৈ ইউজ নহয় কিন্তু পয়েম ৰিসাইটেশনত মানে কবিতা আবৃত্তি কৰোতে বা ড্ৰামাটিক কিছুমান ডায়লগ দিওতে
আৰু কিছুমান ড্ৰামাটিক চিনত এইটো ইউজ কৰিব পাৰে কিছুমান ডায়লগত এইটো ইউজ কৰিব পাৰে আৰু শুনিবলৈও বহুত ভাল লাগে ৰিভাৰ্ব মোডটো আপোনালোকে নিশ্চয় শুনা পাইছে গতিকে এইটো আপোনালোকে চাব পাৰে এয়া দেখিছে এইটো ৰিভাৰ্ব মোডটো অন হৈ থাকে